জুৰিয়াত এখন অনাথ আশ্ৰমৰ পৰা 3জনী ছাত্ৰী মেট্ৰিক পৰীক্ষা পাছ। মাক দেউতাক নথকা বানাত মাদ্ৰাছাত আশ্ৰয় লৈ ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষাৰ অধ্যয়ন কৰি মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মাদ্ৰাছাৰ কৰ্তৃপক্ষ উৎফুল্লিত। যি সময়ত সমাজৰ পৰা মানৱতাৰ মূল্যবোধ নাইকিয়া হ'ব ধৰিছে, সেই সময়ত জুৰিয়াৰ কেইজনমান লোকে এটি অনাথ আশ্ৰম বা এতিমখানাৰ জৰিয়তে সেই মানৱতা মূল্যবোধ ধৰি ৰাখিবলৈ চেষ্টা কৰিছে। কেউ কিছু নথকা ছোৱালী শিশুক এই এতিমখানাত আশ্ৰয় দি সিহঁতৰ সম্পূৰ্ণ দায়িত্ব লৈছে এতিমখানা কৰ্তৃপক্ষই, যি এক আদৰণীয় পদক্ষেপ। এই এতিমখানাত ইছলামিক ধৰ্মীয় শিক্ষাৰ লগতে ছাত্ৰীসকলক সাধাৰণ শিক্ষাদানো দিয়া হৈছে। যোৱা 2 বছৰে মেট্ৰিক পৰীক্ষাত 100% উত্তীৰ্ণ হৈছে এই এতিমখানা বা অনাথ আশ্ৰমৰ পৰা। এইবাৰ অনাথ আশ্ৰমৰ 3জনী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিছিল আৰু 3জনী ছাত্ৰীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। যোৱা বছৰো মেট্ৰিক পৰীক্ষাত 3জনীৰ ভিতৰত 3জনীয়েই প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল, যাৰ বাবে উৎফুল্লিত হৈ পৰিছে এতিমখানাৰ ছাত্ৰ ছাত্ৰী, শিক্ষকসকলৰ লগতে কৰ্তৃপক্ষ। 110জনী ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰা এই এতিমখানা ৰাইজৰ দান বৰঙণিৰে চলি আছে। তোমাৰ নাম কি? মাক মৰি গৈছে, বুকুত গাখীৰ খাই আছে। সেইটো অৱস্থাৰ পিছত আমাৰ মানে একো ক'ব নোৱাৰে এতিয়ালৈকে। মাক মৰি যোৱাৰ পিছত মাকৰ গাখীৰ পৰি আছে। তেতিয়া সৰু কেঁচু আছিলে, আমি একদম পানী কেঁচু আনি মানে পাতেৰে পুলত আনিছে। এনে ক'ৰ পৰা আনিছে? চিভিল হস্পিটেল। কোনে দিছিল? ডক্টৰ কোনে দিছিল? দিছিলে। ভাল, আল্লাহ ভাল কৰক। দুইটা শিক্ষা লাভ কৰি আছা। স্কুলত আমাৰ কিমান সময় পঢ়িব লাগে? ৰাতি স্কুলৰ শিক্ষাটো ৰাতি দিয়ে নে দিনত দিয়ে? ৰাতি দিয়ে। কেইঘণ্টা পঢ়ায়? 5 ঘণ্টা। আৰু ধৰ্মীয় শিক্ষাটো? ধৰ্মীয় শিক্ষাটো দিনত দিয়ে। ইয়াৰ যি পৰিৱেশ কেনেকুৱা লাগিছে তোমাক? বহুত ভাল লাগিছে। ইয়াতে থাকা নে? জি। ছাৰ বাইদেউহঁতে তোমাক চবকে মৰম কৰে নে? জি। কোনো অসুবিধাটো নহয় তোমালোকৰ ইয়াত? জি। ঠিক আছে। এই মাদ্ৰাছাখনৰ নাম কি? আশৰাফিয়া মাদ্ৰাছা তাৰবিয়াতুল ইতাম। বানাত মাদ্ৰাছাত তুমি কিমান দিন ধৰি পঢ়ি আছা? এই স্কুলতে আছিলা? দেখা গৈছে বানাত মাদ্ৰাছাত থাকিও এবাৰ মেট্ৰিক দিছা, মেট্ৰিক পৰীক্ষাত ভাল ফলাফল লাভ কৰিছা। ডেইলি কেই ঘণ্টা? 5 ঘণ্টা। 5 ঘণ্টা। আৰু ইছলামিক শিক্ষাৰ লগত জেনেৰেল শিক্ষাও দিছিলা? হয়। কোনে কোনে পঢ়াইছে? হুজুৰসকলে ন? আচ্ছা, এই ভৱিষ্যত কি হ'ব বুলি ভাবিছা? ডক্টৰ। এডমিশ্যন ক'ত লৈছে? লোৱা নাই। ল'বা ন? ক'ত ল'বা? হুজুৰে য'ত দিয়ে ন? ইয়াত থাকোঁতে 5 বছৰ ইয়াত আছিলে, ইয়াত পৰিৱেশ কেনেকুৱা? তোমালোকৰ নিৰাপত্তা খাতিৰত তোমালোকৰ ছোৱালী মানুহ ইয়াত দেখা যাওঁ, শতাধিক ছোৱালী মানুহ আছে, কেনেকুৱা পৰিৱেশ? কোনো ধৰণৰ সুবিধা পাইছানে? নাই, সুবিধা পোৱা নাই। সকলো ধৰণৰ সুবিধা ইয়াত আছে। যিহেতু তোমাৰ তলৰ আহ্বান জনাবা, কি ক'বা সিহঁতক? পৰামৰ্শ দিবা সিহঁতে কেনেকৈ পৰিব? এতিয়া তোমালোকে গুচি যাবা, সিহঁতক কি আহ্বান দিবা? এইটো বিচাৰোঁ যে সিহঁতে আমাতকৈ বেছি ভাল ৰিজাল্ট কৰিব পাৰে আৰু হুজুৰসকলৰ কথা মানি চলিব পাৰে। পৰ্দাত থাকিও সিহঁতক কম যে ছোৱালীহঁতক মাদ্ৰাছাত দিবলৈ, আকৌ স্কুলৰ শিকাবলৈ আৰু ভাল ৰিজাল্ট কৰিব। হয়। কিমান পাৰ্চেণ্ট পাইছা? ফাৰ্ষ্ট ডিভিজন। তুমি এই মাদ্ৰাছাতে লেখা-পঢ়া কৰিছিলা? হয়। এইটো ইয়াত হোষ্টেল আছে ন? হোষ্টেলত থাকিছিলা? কিমান ঘণ্টা লেখা কৰিছিলা? 8 ঘণ্টা। 8 ঘণ্টা। দেখা গৈছে শৰীৰতে যিটো মানুহ আমাৰ ইছলামিক যিটো শৰীয়ত হৈছিলে, কোৱাচোন? ৰাতি লেখা-পঢ়া কৰিছে, দিনত মাদ্ৰাছা কৰিছে। মানে ৰাতি এবাৰ এনেকৈয়ে মেট্ৰিক দিছিলা? ভৱিষ্যতে কি হ'বা বুলি ভাবিছা? ডক্টৰ। ভৱিষ্যত চিকিৎসক হ'বা? ঠিক আছে। এনেকৈ পৰ্দাত থাকি। হয়, নমস্কাৰ। আমি তিনিচুকীয়া মাৰ্কাজ দাৰুল এতামা আশৰাফিয়া মাদ্ৰাছাতুল বানাত এণ্ড মাৰ্কাজ দাৰুল এতামা তিনিচুকীয়া। আমি এইটো 2008 চনত
প্ৰতিষ্ঠা হৈছে, জন্ম লাভ কৰিছে আমাৰ মাদ্ৰাছাখন। আমি ইছলামিক মাদ্ৰাছা শিক্ষাৰ লগে লগে আমি স্কুলীয়া শিক্ষাৰ লগত সাঙুৰি লৈ আমি দুইটা শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত আমি মেট্ৰিক পৰীক্ষা দিয়াত আমাৰ ছাত্ৰীসকল 100% সফল হৈছে। আৰু এইবাৰ আমি তিনিজনীক দিয়াইছিলোঁ, তিনিজনীয়েও প্ৰথম স্থান লাভ কৰিছে, লেটাৰ পাইছে। গতিকে আমি এই ৰিজাল্ট হোৱাত আমি নথৈ আনন্দিত হৈছোঁ। আমি সমাজৰ কাৰণে কিবা কৰিব পাৰিছোঁ, অনাথ এতিমসকলৰ কাৰণে আমি কিবা কৰিব পাৰিছোঁ বুলি আমাৰ এটা শান্তি লাভ পাইছোঁ। আৰু আমি গোটেই অসম তথা ভাৰতবৰ্ষ গোটেই দেশত যাতে এনেধৰণৰ মাদ্ৰাছা শিক্ষা প্ৰতিষ্ঠা কৰি স্কুল আৰু মাদ্ৰাছা দুয়োটা জাগতিক আৰু আধ্যাত্মিক শিক্ষাই শিক্ষিত হৈ গোটেই মানুহখিনি সমাজৰ এটা ভাল বাৰ্তা আনিব লাগে, সমাজৰ এটা উন্নতিশীল প্ৰগতিশীল সমাজ গঢ়িব লাগে। তাৰ কাৰণে আমি গোটেই অসমবাসীক তথা ভাৰতবাসীক আমি এটা আহ্বান জনাইছোঁ, এটা মেছেজ জনাইছোঁ। যিহেতু এইটো এটা মাদ্ৰাছা, হয়, বানাত মাদ্ৰাছা বুলি কৈছে, আৰু ইয়াত দেখা গৈছে বহুতো ছাত্ৰী মাক নাই, দেউতাক নাই, দুখীয়া ঘৰৰ ছাত্ৰ ইয়াত আছে। আৰু আপোনাৰ যিটো মাদ্ৰাছা, বানাত মাদ্ৰাছা প্ৰায় 2 বছৰ ধৰি আপোনালোকে মেট্ৰিক পৰীক্ষা দি আছে আৰু ভাল ফলাফল দেখুৱাইছে। যি সময়ত হিমন্ত বিশ্ব শৰ্মাই কৈছে মাদ্ৰাছাত মৌলবাদী শিক্ষা হয়, সেই সময়তে আপুনি মাদ্ৰাছাৰ পৰা দুবাৰকৈ মেট্ৰিক দি ফাৰ্ষ্ট ডিভিজন মৰাইছে, ফাৰ্ষ্ট ডিভিজন ফলাফল পাইছে। কি মেছেজ দিব আৰু হিমন্ত বিশ্ব শৰ্মাক কি আহ্বান জনাব? মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাম, আপোনালোকে মাদ্ৰাছাৰ বিষয়ে অলপ ভাল ধাৰণা ৰাখি মাদ্ৰাছাখিনি আপোনালোকে ইনভেষ্টিগেশ্যন কৰি চাওক, মাদ্ৰাছাত কি শিক্ষা দিয়া হয়, মৌলবাদী শিক্ষা দিয়া হয় নে ভাল শিক্ষা দিয়া হয়। আজি শিক্ষাৰো 3টা বিভাগ আছে, এটা হ'ল শিক্ষা, উচ্চ শিক্ষা আৰু সুশিক্ষা। মাদ্ৰাছাৰ পৰা যেতিয়া আমি স্কুল আৰু মাদ্ৰাছা দুইটা শিক্ষা দিওঁ তেতিয়া এটা সুশিক্ষাই শিক্ষিত হয়, যাৰ মাজত আপোনাৰ ধাৰ্মিকতা থাকে, সামাজিকতা থাকে, ৰাজনীতিকতা, নৈতিকতা, ন্যায়পৰণতা, আদৰ্শ, সৎ চৰিত্ৰ, এই গোটেইখিনি সোমাই যায়। গতিকে আমাৰ আজিৰ যিটো ৰিজাল্ট হৈছে, এই ৰিজাল্টটো আপোনালোকৰ মাধ্যমেৰে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা ডাঙৰীয়াক আমি অৱগত কৰাওঁ যে তেখেতে মাদ্ৰাছাৰ শিক্ষাৰ লগে লগে আমাৰ স্কুলীয়াৰ যিটো শিক্ষান্ত পৰীক্ষাত যিটো আমাৰ ফলাফল হৈছে, প্ৰথম স্থান অধিকাৰ লাভ কৰিছে আমাৰ ছাত্ৰীসকলে, এইটো যদি তেওঁ দেখে নিশ্চয় আনন্দিত হ'ব। আৰু যদি এখোজ আগুৱাই আহি মাদ্ৰাছাখিনিক অলপ ভালকৈ চায় তেতিয়াহ'লে তেওঁৰ যিটো ভুল ধাৰণা বা যিটো মৌলবাদী বা কিবাকিবি তেওঁলোকে কৈ আছে সেই ধাৰণাটো নাইকিয়া হৈ যাব, মাদ্ৰাছাৰ প্ৰতি এটা ভাল ধাৰণাৰ সৃষ্টি হ'ব আৰু মাদ্ৰাছাক সহায় কৰাৰ বাবে তেওঁ আগবাঢ়ি আহিব বুলি আমাৰ এটা বিশ্বাস। বৰ্তমান আপোনাৰ এইখন বানাত মাদ্ৰাছাত কিমানজন ছাত্ৰী আছে? আমাৰ বানাত মাদ্ৰাছাত 108জনী ছাত্ৰী আছে। এই মাদ্ৰাছাখন কেনেকৈ চলি আছে, ইয়াত কি কি সুবিধা আছে অলপ কৈ দিব নেকি ৰাইজক? আমাৰ মাদ্ৰাছাখন ৰাইজৰ দান বৰঙণিত চলি আছে, পাব্লিক ডনেশ্যন, আৰু লগতে আমাৰ যিবিলাক অলপ সচ্ছল ছাত্ৰীসকল আছে তেওঁলোকৰ পৰা আমি মিনিমাম এটা ষ্টুডেণ্ট ফিজ লওঁ আৰু বাকী ৰাইজৰ সহায় সহযোগ কৰে। ইয়াত আমাৰ মাদ্ৰাছাত বৰ্ডিং আছে, কমপ্লিট মানে আমাৰ আৱাসগৃহ, ইয়াতেই খোৱা বোৱা, থকা, লিখা পঢ়া সম্পূৰ্ণ ফেচিলিটি ইয়াত দিয়া হয়। আমি যিমানখিনি পাৰোঁ যাতে আমাৰ ছাত্ৰীসকলে কষ্ট নাপায়, সুকলমে লিখা পঢ়া কৰিব পাৰে, সেইখিনি সুবিধা পোৱাৰ কাৰণে আজি এইটো ফলাফল ওলাইছে, যিটো ফলাফলে আজি আমাৰ এই গোটেই অঞ্চলক আনন্দিত কৰিছে। এটা সুখৰ বাৰ্তা, এটা সম্প্ৰীতিৰ আৰু এটা সমাজৰ উন্নতিৰ এটা ফলাফল যিটো আজি আপোনালোকৰ সন্মুখত আমি দেখাব পাৰিছোঁ। খুব ভাল খবৰ, এটা ভাল মেছেজ গৈছে ইছলামিক সমাজৰ ভিতৰত। এইটো ইছলাম ধৰ্মীয় লোকসকলে ছোৱালীসকলক নিৰাপত্তাৰ খাতিৰত বহুত ঠাইত দিব নিবিচাৰে। নিৰাপত্তাৰ খাতিৰত ছোৱালীসকলক আপোনালোকে কেনেকুৱা নিৰাপত্তাৰ যিটো চাইছে? আমি ইয়াত নিৰাপত্তা 100% দিবলৈ চেষ্টা কৰিছোঁ, যাতে বাউণ্ডাৰী আছে, চাৰিওপিনে আমাৰ ঘৰ আছে, তাৰপিছত ভিতৰত আমাৰ যিটো ছেফটি হিচাপত ৰাখিব লাগে সেই ছেফটিৰ ব্যৱস্থাও আমি কৰিছোঁ। যিটো ইছলামিক সংবিধানে আমাক কৈছে যে যাতে আমাৰ মা ভনীসকল বা আমাৰ ছাত্ৰীসকলক যাতে অইন দুষ্ট চক্ৰৰ হাতত যাতে নেযায়, আনকি যাতে কোনো অসৎ চৰিত্ৰৰ মানুহৰ নজৰো যাতে নপৰে তেনেকুৱা আমি পোচাকৰ ক্ষেত্ৰত শালীনতা আমি ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আমাৰ শিক্ষা অনুষ্ঠানৰ বাউণ্ডেৰীৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত আমি যিমান পকীকৰণৰ মজবুত ব্যৱস্থা আছে তাক সেইখিনি মজবুত আছে। তাৰপিছত আমাৰ শিক্ষক বা মাদ্ৰাছাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ এটা নেক নজৰ যিটো কোৱা হয় সেইটো সদায় পূৰা দৃষ্টি ৰখা হৈছে। আমি এনেকৈ ধৰণৰ
আমি ব্যৱস্থা কৰি ৰাখিছোঁ যাতে কোনো অপ্ৰীতিকৰ কিবা হ'ব নোৱাৰে আৰু সুচাৰুৰূপে আৰু ভাল এটা হিচাপে চলে সেইটো হিচাপত আমি যিমান পাৰিছোঁ আমি 100% মেহনত কৰিছোঁ আৰু সেইকাৰণে ফলাফলটো আজি ভাল ওলাইছে কি মেছেজ দিব যিহেতু আপোনালোকে এতিয়া আপোনালোকৰ যিটো ৰিজাল্ট ভাল হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে এই বাতৰিটো চাব তাৰমানে সেই ৰাজ্যক কি ক'ব সেইসকলৰ সন্তানসকলক আপুনি কি আহ্বান জনাব আমি আজি গোটেই অসমবাসী তথা ভাৰতবাসীক সকলো জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আৰু বিশেষকৈ মুছলমান সম্প্ৰদায়সকলক আমি ক'ব বিচাৰিম যে আমাৰ বোথ ছাইড শিক্ষাই শিক্ষিত হ'ব লাগে কাৰণ ধাৰ্মিকতা নাথাকিলে মানুহ অলপ লাইনটো বেলেগ হৈ যায় আৰু এডুকেশ্যন যিটো আমাৰ জেনেৰেল এডুকেশ্যন হ'ব লাগে তেতিয়াহ'লে আমি পৃথিৱীৰ লগত আমি ফেৰ মাৰি আগবাঢ়ি যাব পাৰিম আমি ডক্টৰ হ'ব পাৰিম ইঞ্জিনিয়াৰ হ'ব পাৰিম আমাৰ মাজৰ পৰা IPS অফিচাৰ হ'ব পাৰিব মানে তেনেকুৱা আৰু সেইকাৰণে মই গোটেই অসমবাসী তথা ভাৰতবাসীক এইটো কৰিম যে আপোনালোকে মাদ্ৰাছাৰ প্ৰতি সুনজৰ ৰাখক মাদ্ৰাছাত দিয়ক বোৰ্ড ছাইট লিখা পৰা হ'ব কাৰণ আৰু এনেকুৱা মাদ্ৰাছাত যিবিলাকত বোৰ্ড ছাইট নাই তেওঁলোককো আহ্বান জনাম যে আপোনালোকে স্কুলীয়া শিক্ষাটো এড কৰক আৰু এই স্কুল কলেজৰ শিক্ষাটো এড কৰি পেলাই আমাৰ বোৰ্ড ছাইট শিক্ষাত আগবাঢ়ি যাবলৈ আপোনালোকে সহযোগ কৰক আৰু এনেকুৱা মাদ্ৰাছাত যিসকল আছে এনেকুৱা মাদ্ৰাছাত আমাৰ সুবিধা থকা আমাৰ ৰিচ মেন যিসকল ধনী মানুহ তেওঁলোকে অলপ চকু দিব লাগে অলপ সহায় সহযোগ কৰিব লাগে তেওঁলোকৰ পৰা আমি আৰ্থিকভাৱে বৈদিকভাৱে কায়িকভাৱে মানসিকভাৱে আমি তেওঁলোকক সহায় সহযোগিতা কামনা কৰিছোঁ আপোনালোকৰ মাদ্ৰাছাত কিমানজন ছাত্ৰী আছে আমাৰ